দিয়ে সব উঠাই নিলে মোৰ মা মোৰ দেউতা সবকে উঠাই নিলে এই জগতটো বাদে মোৰ লগত আৰু কোনো নাই এই জগতটোৱে মোৰ আপোন জীৱন যাৰ অন্য এক নাম সংগ্ৰাম পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰতিজন ব্যক্তিয়ে কৰি যায় সংগ্ৰাম কিন্তু কিছু লোকৰ সংগ্ৰাম হয় ব্যতিক্ৰম তেওঁলোকে সংগ্ৰামৰ দ্বাৰা মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে আৰু আমি আজি তেনে এজন ব্যক্তিৰ ঘৰলৈ আহিছোঁ ঠিক ঘৰ নহয় তেওঁৰ সপোনৰ আমাৰ গাঁৱত নমস্কাৰ মই পাৰ্থপ্ৰতিম হাজৰিকা আপোনাক স্বাগতম জনাইছোঁ ঈশান নিউজৰ বিশেষ অনুষ্ঠান আৰৰ কথালৈ আৰু আৰৰ কথাত আজি আমি আলোচনা কৰিম পবিত্ৰ ৰাভাৰ বিশেষ সেই আমাৰ গাঁওখনৰ আমি আহি উপস্থিত হৈছোঁ টংলাৰ পবিত্ৰ ৰাভাৰ বিশেষ গাঁওখন আৰু গাঁওখনত আহিয়ে আমি দেখিছোঁ এক ব্যতিক্ৰমী পৰিৱেশ কিয়নো ইয়াত আপোনালোকে দেখা পাইছে কণ কণ মইনাসকলে তেওঁলোকৰ নাটকত ব্যৱহৃত গানসমূহৰ চৰ্চা কৰি আছে আৰু সমান্তৰালভাৱে এগৰাকী বাইদেৱে শিকাইছে তেওঁলোকক আমি বাইদেউগৰাকীৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম কেতিয়াৰ পৰা ইয়াত এনেধৰণে নাটকৰ গীতসমূহ শিকোৱা হয় কেতিয়াবাৰ পৰা মানে আমাৰ হৈয়ে থাকে এনে নাটকৰ বেছি 5-6 দিনমান হ'ল আমি আৰু শনিবাৰ আৰু দেওবাৰহে মাত্ৰ লগ পাওঁ বাচ্চাবিলাক তো আমি শনিবাৰে 2টা বজাৰ পৰা আমি 4টা বজালৈকে আৰু ছানডে আৰু 10টা বজাৰ পৰা 4টা বজালৈকে আজি আপুনি কি কি গীত তেওঁলোকক শিকাই আছে গীত মানে আমি নাটকৰ গান সেইটোকে শিকাই আছোঁ সেইটোৱে ডাইলগটো তেনেকৈ নাহে তেওঁলোক কৈ দিছোঁ আৰু নাই ঐ নদীয়ে চব উঠাই নিলে মোৰ মা মোৰ দেউতা সবকে উঠাই নিলে এই জগতটো বাদে মোৰ লগত আৰু কোনো নাই এই জগতটোৱে মোৰ আপোন এইদৰে আমি দণ্ডায়মান প্ৰত্যেক বছৰ জুৰি হাতী আৰু সিংহৰ বাঘ আৰু হৰিণাৰ অসম খেলবোৰ দেখি আহিছোঁ আমি এই বিশ্বাস আমাৰ সান্তনা এই বিশ্বাস খোদিত হৈ আছে আমাৰ আত্মাৰ গভীৰ গৰ্ভত এই বিশ্বাস যেন আমাক থিয় কৰি ৰাখিছে সেই স্থানত আৰু যি স্থানত আমি অতদিন ধৰি আছোঁ আমি এনেদৰে কোন হ'ব পাৰে তেওঁ কোন তেওঁ আমাৰ গাঁৱৰ যি পৰিৱেশ সেয়া আমি আপোনালোকক দেখাই আহিছিলোঁ গীতৰ চৰ্চা হৈ আছিল তাৰ সমান্তৰালভাৱে এতিয়া এটা আমি খেল ইয়াত দেখা পোৱা গৈছোঁ আচলতে বাইদেউ এয়া কি খেল হয় খেল মানে এইটো আমি খেল নকওঁ বাৰু এইটো মেৰুৰ গেম তো আমি আইনাত চালে আইনাৰ ভিতৰতো নিজে এটা মানুহে মই যি কৰোঁ তো আইনাটো সেইটোৱে কৰোঁ না তো আমি আইনা চাই যেনেকৈ কৰোঁ তো আমি এটা মানুহে হৈখিনি এটা আইনা হৈখিনি আমি সেইটো মেৰুৰ গেম কৰিব খুজিছোঁ কেনেধৰণে গেমটো অকণমান দেখাই দিব নেকি ঠিক আছে মই দেখাই দিম বাৰু এতিয়া দুজন পাৰ্টনাৰ হ'ল তো আমি আইনা চালে নিজৰ মুখখনত যদি আমি চুলি যদি চুচে
আইনাটো চুলি চুচি থাকে নে নাথাকে মানুহ এটা তো এটা আইনা হ'লে হ'ল এটা মানুহ হ'লে হ'ল হ'ব তো যোনে যোনে ডিচাইড কৰি ল'লে হ'ল যোনে আইনা হ'ব কোনে মানুহ হ'ব ডিচাইড কৰি ল'লে হ'ল ৰেডি তো পিঠিৰাছে আৰু ভাইটিয়ে ষ্টাৰ্ট কৰিব কোনে আইনা হ'ব তুমি আইনা আৰু তুমি আইনা এই মানুহ ঠিক আছে চবে চাই ল'লে হ'ল ষ্টাৰ্ট এইসমূহ আপোনাৰ খেলৰ পৰা আপোনাৰ কেনেধৰণৰ মানে উপকাৰিতা কি আছে ল'ৰা ছোৱালীয়ে মানে পটককৈ ফ্ৰেণ্ডশ্বিপ হ'বৰ কাৰণে অকণমান কষ্ট হয় তো আমি এনেকৈ লাহে লাহেকৈ কিছুমানে ল'ৰা ছোৱালী হাত ধৰিব প্ৰব্লেম পায় তো লাজ কৰে তো মই যে কৈ আছোঁ ল'ৰাই নহয় ছোৱালী নহয় ইয়াত দাদা ভাইটি ভণ্টি নহয় আমি চব ফ্ৰেণ্ড তো এইটো আমি লাহে লাহেকৈ এনেকৈ ফ্ৰেণ্ডশ্বিপ কৰি লৈ আনি থাকোঁ তাৰপিছত লাষ্টটো লাহে লাহে গুচি যাই থাকে তো এনেকৈ আমি সেইবিলাকত ধুনীয়াকৈ লৈ আহে আৰু মানে এক কথাত ক'বলৈ গ'লে যে মানে তেওঁলোকৰ লাজ থাকে বা মানুহৰ সততে থকা দেখা যায় এইসমূহ গুচাবৰ বাবে আপোনালোকে এনেধৰণৰ খেলৰ ইয়াত ব্যৱস্থা কৰিছে হয় একদম লাহে লাহে Okay, close your eyes. Kakul, nukundiaba. Don't touch anybody. Accident বুলি ধৰি লবা আৰু যদি কোনোবাই কাৰোবাক টাচ কৰে বহি যাবা যোনে যোনে কাৰোবাক খুন্দিয়াইছা বহি যোৱা sit down যোনে যোনে খুন্দিয়াইছা বহি যোৱা ভেৰি গুড সঁচা কথা ক'ব লাগে কোনোবাই যদি কাৰোবাক টাচ কৰিছা বহি যোৱা Very good. Who are coming from?
ৰাইট হেণ্ড এফালে এনেকৈ থপথপে চে গুড 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 আমি নিজে নিজক প্ৰশংসা কৰিব লাগে হয় নে নহয় বেলেগে ভাল বুলি নকলেও আমি নিজকে ভাল বুলি ক'ব লাগে হয় নে নহয় আমি ভাল হয়নে নহয় সঁচা নে মিছা ভেৰি গুড ডাকুৱাল এইবলৈ যে নাই ৱেবকেম SMS ইমেইল MMS বুটাম টিপিলেই খবৰ টিপাই টিৰিং কৰিলেই খবৰ টিপাই থাক সময় নাই ক'তো যাবলৈ তথাপিও তই কিয় ঘৰে ঘৰে যাৱ তথাপিও তই কিয় ঘৰে ঘৰে যাৱ বেজান্ত অনুসাৰ ৰিলায়েন্স জিঅ' কোৱাচোন ৰিলায়েন্স জিঅ' এয়াৰটেল গ্ৰেণ্ডমাম্মা ডলফিন দাদি হাত চাইডে মামি এই সোপা ডাক আনিবলৈ ডাকেই যে নাই ৱেবকেম SMS ইমেইল MMS বুটাম টিপিলে খবৰ টিপাই টিৰিং কৰিলে খবৰ টিপাই ঠাক ঘৰ বাৰী এৰি থৈ সময় নাই ক'তো যাবলৈ তথাপিও তই কিয় ঘৰে ঘৰে যাৱ তথাপিও তই কিয় ঘৰে ঘৰে যাৱ বেজান্ত অনুসাৰ বিসৰ্গ চন্দ্ৰবিন্দু তোৰ বেগত চিঠি কাৰো নাই চেল ওৱান এয়াৰচেল গ্ৰেণ্ডপাপা ৰিলায়েন্স জিঅ' এয়াৰটেল গ্ৰেণ্ডমাম্মা ডলফিন দাদি হাত চাইডে মামি এই সোপা দিন যায় বাগৰি সময়ৰ নাই আহৰি দিন যায় বাগৰি সময়ৰ নাই আহৰি বুপাক কাক এৰি থৈ গ্ৰেণ্ডপাক লৈছে আদৰি ঠাক 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 কণ্টিনিউ ৰেলগাড়ী নিচিনা ঠাক 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 কণ্টিনিউ আমাৰ গাঁৱৰ পৰিৱেশ কিছু ব্যতিক্ৰম কিয়নো ইয়াত সমাজৰ পৰা অৱহেলিতসকলক পবিত্ৰ ৰাভাই দিছে এক নতুন ঠিকনা আমি তেখেতৰ লগত আজি কথা পাতিম আৰু এই যি আমাৰ গাঁৱৰ তেওঁৰ যি কনচেপ্ট তেওঁৰ মনলৈ কেনেধৰণে আহিছিল আৰু ইয়াক লৈ তেওঁৰ ভৱিষ্যত যিসমূহ পৰিকল্পনা সেয়া কেনেকুৱা হ'ব আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম পবিত্ৰ দা আপোনাক পোনপ্ৰথমে মই ঈশান নিউজলৈ স্বাগতম জনাইছোঁ থেংক ইউ আমাৰ গাঁও ইয়ালৈ আমি আহিলোঁ জনাইছোঁ আৰু ইয়ালৈ অহাৰ কাৰণে ভাল লাগিলে আৰু যিহেতু এটা নতুন পদক্ষেপ আপোনালোকেও লৈছে আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ দেৰিকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ গাঁও নামটোৱে ব্যতিক্ৰম আৰু ইয়াত ব্যতিক্ৰমীভাৱে চলিছে চৰ্চা সংগীতৰ পৰা খেল ধেমালি সকলোবোৰ আচলতে এই যি আপোনাৰ মনলৈ প্ৰথমতে যিটো কনচেপ্টটো কেনেধৰণে আহিছিল অলপ ক'ব নেকি এইটো একচুৱেলি আমাৰ গাঁওখন মানে কি অকণমান পিছপৰা আগতে আমি যেতিয়া সৰু আছিলোঁ ইভেন গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ালৈকে NSDত যোৱালৈকে ইয়াত ইলেক্ট্ৰিচিটিবোৰ মতলব ইলেক্ট্ৰিচিটি নাছিলে তাৰপিছত তোমাৰ ৰাস্তা ঘাট নাছিলে
মানুহ আহিব ভয় কৰে টংলা ওদালগুৰিত চ' তেনেকুৱা এটা অৱস্থাত আমি ইয়াত ডাঙৰ দীঘল লৈছোঁ গতিকে তেনেকৈ গৈ পেলাই যেতিয়া NSD গ'লোঁ NSDত যিমানখিনি মানুহ লগ পালোঁ NSDত যিবিলাক শিক্ষা পালোঁ যি শিকিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত যিবিলাক শিকিলোঁ এই গোটেইখিনি শিকাৰ পিছত তো কোনোবাখিনিত মোৰ লাগিল যে যিহেতু আমাৰ টংলাত মানুহ আহিব নোখোজে ভয় কৰে ওদালগুৰিত মানুহ আহিব নোখোজে ভয় কৰে আমি কোনো ধৰণৰ ভাল শিক্ষা ইয়াত আমি নাপালোঁ শিক্ষা ইন দ্য চেন্স স্কুলীয়া শিক্ষাৰ কথা কোৱা নাই বেলেগ ধৰ ভাল ক্লাব ঘৰ এটা নাই বা সাংস্কৃতিক বাতাবৰণ এটা নাই আৰু সেইখিনি সময়তো বহুত টেৰৰিষ্টৰ প্ৰব্লেম আছিলে চ' এই গোটেই কথাবিলাক সাঙুৰি লৈ পেলাই মই একচুৱেলি টংলালৈ ঘূৰি আহিছোঁ NSD যোৱাৰ পিছতো NSDৰ পিছত যাতে আমাৰ পিছপৰা গাঁৱৰ ল'ৰা ছোৱালীখিনিক যাতে আমি কিবা এটা শিক্ষা দিব পাৰোঁ এটা ভাল বাতাবৰণ এটা দিব পাৰোঁ এটা কালচাৰেল মাইণ্ড এটা দিব পাৰোঁ ক্ৰিয়েটিভ মাইণ্ড এটা দিব পাৰোঁ সেইটো উদ্দেশ্য লৈ পেলাই ইয়াত একচুৱেলি গোটেই দাপোন দ্য মিৰৰ বুলি পেলাই সেইকাৰণে মই গ্ৰুপটোৰ নাম ৰাখিছিলোঁ দাপোন যাতে তাত নিজক চোৱাৰ এটা যে মইনো কোন মই কি মই ক'ত আছোঁ মই কেনেকৈ আছোঁ মই কিয় আছোঁ মই কি কৰিম সেই গোটেই কথাখিনি যাতে আমি জানিব পাৰোঁ সেইটোৰ কাৰণে দাপোন দ্য মিৰৰ বুলি পেলাই ইয়াত এই গ্ৰুপটো প্ৰতিষ্ঠা কৰিছিলোঁ 2003ত প্ৰথম অৱস্থাত কিমানজন মান ইয়াতে লোক আছিল প্ৰথম আপুনি যেতিয়া খুলিছিল এনেইতো গ্ৰুপৰ পাৰ্মানেণ্ট মেম্বাৰ ধৰক 25-30জন মান থাকে এতিয়াও আমাৰ 25 আমাৰ অফিচিয়েল যিটো মেম্বাৰ আছে কিন্তু তাৰ উপৰিও কমচে কম 30-40-45-50জন এতিয়া আমাৰ যিখিনি ল'ৰা ছোৱালী ইয়াত কাম কৰি আছে ইয়াত নিয়াৰ এবাউট 50-60জন ল'ৰা ছোৱালী আহে চ' তেনেকৈ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাক আহি থাকে ইয়াত কাম কৰি থাকে তেনেকৈ আৰু যিহেতু ইয়াতে আপোনালোকে নাটকৰ পৰা আৰম্ভ কৰি সকলোবোৰ চৰ্চা চলি থাকে ইয়াত আপোনালোকে যিখিনি নাটক তেওঁলোকক বৰ্তমান শিকায় বা যিখিনি গীত মাত শিকাই আছে সেইখিনি ক'ত মানে মানুহে আপোনাক ক'ত আপোনাৰ চাব পাব বা কেনেধৰণে আপোনালোকে আগবঢ়াই নিব নহয় সেইটো বেচিকেলি আমাৰতো পাৰফৰ্মেঞ্চ অৰিয়েণ্টেড নহয় আমাৰ বস্তুটো হৈছে বেচিকেলি টিচিং অৰিয়েণ্টেড মানে আমি প্ৰডাক্ট উলিয়াবৰ কাৰণে আমি যত্ন কৰোঁ গাঁৱত ল'ৰা ছোৱালীখিনি যাতে কাম শিকি পেলাই ভালকৈ নিজৰ ভৱিষ্যতটো গঢ়ি ল'ব পাৰে আগত গৈ পেলাই এতিয়া ইয়াত অকল নাটক গান নাচ গান বুলি নহয় আমি ইয়াত জীৱনত আমি আগবাঢ়ি যাব লাগিলে বিভিন্ন স্তৰত বিভিন্ন খোজত বিভিন্ন ধৰণৰ পৰিস্থিতিত যাতে আমি নিজক মোকাবিলা কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি প্ৰস্তুত কৰি তোলোঁ এতিয়া আমাৰ যিখিনি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী কাম কৰি আছে এইটো বেছিক ফাউণ্ডেশ্যনটো আমি বনাই দিবৰ কাৰণে ট্ৰাই কৰোঁ তাৰমানে 100 তলা বিল্ডিং এটা 10 তলা বিল্ডিং এটা যদি বনাব লাগে ফাউণ্ডেশ্যনটো ভাল হ'ব লাগিব ডেফিনেটলি তো ফাউণ্ডেশ্যনটো ভাল হ'লেহে ওপৰত ঘৰ বনাই গৈ থাকিব পাৰিব ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিকো আমি ফাউণ্ডেশ্যনটো বনাই দিওঁ যাতে কোনটো ভাল কোনটো বেয়া বা কিটো কৰিলে ভাল হ'ব বা মোক লগা বস্তুখিনি যে মোক লাগে বুলি ক'ব পাৰোঁ সেই কনফিডেন্সটো যাতে আমি আনিব পাৰোঁ সেইটোক লৈ পেলাই আমি কাম কৰোঁ ডেফিনেটলি আৰু বাকী যিবিলাক আমাৰ পাৰ্মানেণ্ট ল'ৰা ছোৱালী আছে সেইখিনিক লৈ পেলাই আমি বিভিন্ন ধৰণৰ নাটক কৰোঁ বা এজ এ অভিনেতা এজ এন এক্টৰ এজ এ ডিজাইনাৰ এজ এ খেতিয়ক কেনেকৈ কাম কৰিব লাগে ডাঙৰ হৈ পেলাই অকল নাটক কৰি বা অকল অভিনয় কৰি খাব নোৱাৰিবও পাৰে কিবা নহয় কিবা বেলেগ এটা ব্যৱস্থা লাগিব সদায় চ' সেইটোৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিছোঁ সেইটো কাৰণে আমি খেতি বাতি কৰোঁ ইয়াত মোৰ ছোৱালীবিলাকেও ট্ৰেক্টৰ চলাব জানে গতিকে ইয়াত এক্টৰ বুলি পেলাই কোনো গ্লেমাৰত ইয়াত এনেই বহি থাকিব নোৱাৰে সি পথাৰত যাব লাগিব বোকা পানী লাগিব লাগিব খেতি বাতি কৰিব লাগিব আৰু যেতিয়া বোলে দিল্লী বম্বে কেৰেলা ক'ৰবাত গৈ পেলাই যেতিয়া পাৰফৰ্মেঞ্চ কৰিব তেতিয়া সিহঁতৰ গ্লেমাৰটো বেলেগ ষ্টেজত থাকিলে কিন্তু আনকালে যেতিয়া আমাৰ পাৰফৰ্মেঞ্চ নাথাকে তেতিয়া আমি চবেই চব কাম কৰোঁ নিশ্চিতভাৱে যিখিনি আপোনাৰ অভিনেতা বা গায়ক গায়িকা তেওঁলোকৰ এটা গ্লেমাৰ এখন জগতত তেওঁলোক থাকে কিন্তু এইসমূহ কাম বহুতে পাহৰি যায় নিজৰ শিপাডাল পাহৰি যায় এই ক্ষেত্ৰত কিন্তু আপোনালোকে ব্যতিক্ৰমী পদক্ষেপ লৈছে বুলি শিপাটো পাহৰি যোৱাটো বৰ বেয়া কথা এইটো বহুতে কৰে ঘৰখন পাহৰি যাব নালাগে নিজৰ ঠাইখন পাহৰি যাব নালাগে আমি বাহিৰত গৈ পেলাই মইতো এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াতো চাকৰি পাইছিলোঁ সেইটো বেলেগ কথা বাৰু কৰা নাই বা NSDত যোৱাৰ পিছত মই দিল্লী বম্বেত যথেষ্ট স্ক'প পাইছোঁ কিন্তু এইটো নহয় যে মই টংলাত থাকি পেলাই মই একো চিনেমা কৰা নাই মই হলিউডৰ কামো কৰিছোঁ বলিউডৰ কামো কৰিছোঁ মই ফ্ৰেঞ্চ মুভিও কৰিছোঁ বা হিন্দী মুভিও কৰিছোঁ
কিন্তু মই নিজৰ ঘৰত থাকি পেলাই কৰিছোঁ, মই ওলাই যোৱা নাই ইয়াৰ পৰা। বা তাতে মোক যথেষ্ট মানুহে স্কোপ দিছিলে, বোলে তই কিয় ইয়াত নাথাক বা। কিন্তু সেই তাৰ আইডেণ্টিটিটো অলপ বেলেগ। মই যদি এতিয়া দিল্লী বম্বেত থাকিলোহে, ষ্ট্ৰাগল কৰিলোহেঁতেন, তাৰ আইডেণ্টিটিটো বেলেগ। কিন্তু মই ইয়াত কাম কৰাৰ লগে লগে মোৰ ঘৰৰ মাটিখিনিয়ে, মোৰ জেগাখিনিয়ে, ইয়াৰ মানুহখিনিয়ে যিটো মোক সন্মান দিছে বা আইডেণ্টিটি দিছে বা যিটো সাহস দিছে, সেইটো মই বাহিৰত কেতিয়াও নাপাওঁ। আৰু মই ইয়াত কাম কৰাৰ লগে লগে অকল মোৰ নহয়, মোৰ গোটেই ল'ৰা ছোৱালীখিনি, অঞ্চলটোৰ ল'ৰা ছোৱালীখিনিৰ এটা কোনোবাখিনিত নহয় কোনোবাখিনিত উন্নতি হৈছে। গতিকে সেইটো আমি ডেফিনেটলি কৰিব লাগে। আৰু সেইকাৰণে শিপাডাল পাহৰি যোৱা কথাটো মই বৰ বেয়া পাওঁ, আৰু সেইটো কেতিয়াও কৰিব নালাগে। যিহেতু আপুনি এইখিনি কাম কৰি আছে, ইয়াৰ সমান্তৰালভাৱে কিন্তু অসমৰ মানুহ আপোনাক লৈ মানে গৌৰৱ অনুভৱ কৰে, কিয়নো এজন অসমীয়া যুৱকে গৈ বলিউডত খলকনি কিছু লগাই আছে। গতিকে অনাগত দিনত অসমীয়া মানুহে আপোনাৰ পৰা চাব লগা বা পাবলগীয়া কি ফিল্মত আপুনি কাম কৰি আছে, অলপ জানিব আমাৰ ৰাইজে বিচাৰে। এতিয়াতো ক'ব পৰাত এখনেই আছে, বাকীবিলাক ক'ব পৰা অৱস্থাত নাই, যিহেতু শ্বুটিং শেষ হোৱা নাই। এখনৰ শ্বুটিং শেষ হৈছে, বব বিশ্বাস বুলি পেলাই। সেইখন যে কাহিনী বনাইছিলে, যিখন বিদ্যা বালান য'ত আছিলে, সুজয় ঘোষ। সুজয় ঘোষৰ সেইখন চিনেমা, কিন্তু নিৰ্দেশক হিচাপে সুজয় ঘোষৰ ছোৱালী আছে দিয়া, আৰু ৰেড চিলি প্ৰডাকশ্যন, শ্বাহৰুখ খানৰ প্ৰডাকশ্যন। এইটো অভিষেক বচ্চন আছে ষ্টাৰিং। খুব ভাল চিনেমা হ'ব যেন লাগিছে। আৰু গতিকে ৰিচেণ্টলি এইখনৰ শ্বুটিং শেষ হৈছে। মুক্তি কেতিয়া পাব, কিবা এনেইতো লকডাউনৰ আগত যিটো স্পীডত কাম হৈ আছিলে, 20 অক্টোবৰতেই হোৱা কথা আছিলে ৰিলিজ। কিন্তু এতিয়া যিহেতু লকডাউনত ৰৈ গ'ল গোটেই বস্তুখিনি, তাৰপিছত এতিয়া শ্বুটিং শেষ হৈছেহে। গতিকে মই একজেক্টলি নাজানো কেতিয়া ৰিলিজ হ'ব, কিন্তু কম দিনৰ ভিতৰত ৰিলিজ হ'ব। আৰু এখন বোলছবিৰ কথা প্ৰায় গুণাগথা চলি আছে, যাদৱ পায়েঙক কেন্দ্ৰ কৰি যিখন বোলছবি বনোৱা হয়, আপুনি তাৰ মূল চৰিত্ৰত থাকিব। ছবিখন কিমান আগবাঢ়িছে বা ছবিখনৰ? নাই, স্ক্ৰিপ্টটো মোক দি থৈ গ'ল ডাইৰেক্টৰে, স্ক্ৰিপ্টটো মই পঢ়িলোঁ। তাৰপিছত সেইখনো লকডাউনে খালে। তাৰপিছত এতিয়া আকৌ পৰিৱেশ পৰিস্থিতিৰ কথাও থাকে, তাত হয়তো বানপানী লাগে, কিবা কিবি লাগে, আৰু কি কাৰণত জানো আৰম্ভ হোৱা নাই শ্বুটিং। ডেফিনেটলি কম দিনৰ ভিতৰত হ'ব চাগে। আৰু তাৰ আপোনাৰ সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন সুধোঁ, যি আপোনালোকৰ আমাৰ গাঁৱৰ যি আপোনালোকে কাৰ্যসূচী হাতত লৈ আছে, ইয়াক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা বা অন্য স্থানলৈ ইয়াক আগুৱাই নিয়াৰ আপুনি কিবা পৰিকল্পনা কৰিছে নেকি? নাই, পৰিকল্পনাটো ডেফিনেটলি আছে। এতিয়া আমি এটা কাম কৰিছোঁহে, এতিয়া আৰম্ভ কৰিছোঁহে। 2003 পৰা আমি কাম কৰি আছিলোঁ। তাৰপিছত এইখিনি মাটি বাৰী আমি লৈ পেলাই এতিয়া কৰিছোঁ। ষ্টুডিঅ' আধৰুৱা হৈ আছে। আমাৰ যিটো গোটেই অঞ্চলটোৰ ল'ৰা ছোৱালীৰ কাৰণে এটা লাইব্ৰেৰী আৰু কম্পিউটাৰ চেণ্টাৰ বনাই আছোঁ, সেইটো আধৰুৱা হৈ আছে। বাউণ্ডাৰী ৱাল লাগে, গেষ্ট হাউচ লাগে, বিভিন্ন ধৰণৰ মানুহবিলাক আহি থাকে। চ' ঢেৰ কাম আছে। আৰু বাকী যিটো আমাৰ নাটকৰ কাম বা ক্লাছ পাতি, সেইবিলাকতো ৰেগুলাৰ হৈ আছে। আৰু আমাৰ যিখিনি মানুহ ইয়াত ল'ৰা ছোৱালী থাকে, তেখেতসকলক কেনেকৈ এটা সংস্থাপন দিব পাৰি, সেইটোক লৈ পেলাই কাম কাজ হৈ আছে। আৰু আমি প্ৰায় 100 বিঘা মাটি আমি ৰাখিছোঁ আমাৰ ভূটান বৰ্ডাৰৰ ওচৰত, য'ত থিয়েটাৰ এণ্ড ফিল্ম ভিলেজ হ'ব। গতিকে সেইবিলাকৰো কাম কাজ কৰি আছোঁ। তো পৰিকল্পনা ঢেৰ, কাম বহুত আছে। জীয়াই থকা সময়ত কিমান কৰিব পাৰোঁ সেইটোহে কথা আৰু এতিয়া। আৰু ইয়াতে আপোনালোকৰ যিখিনি চৰকাৰীটো আপোনালোকে কোনো ধৰণৰ সাহায্য বা আপুনি যি চিনেমাৰ যিখিনি আপুনি ধন আজিলৈকে অৰ্জন কৰিছে, তাৰ পৰাইতো আপুনি গোটেইখিনি মানে চলাই আছে। সমান্তৰালভাৱে চৰকাৰী কোনো আজিলৈকে মানে কোনো ধৰণৰ সহায় হোৱা নাই এতিয়ালৈকেতো তেনেকুৱা নাই চৰকাৰীভাৱে। আৰু সেইটো আমি চৰকাৰক দোষাৰোপো নকৰোঁ, কাৰণ আমিও যোৱা নাই একচুৱেলি। কাৰণ চৰকাৰীভাৱে এটা অনুদান পাব লাগিলে ঢেৰ কিবা কিবি কৰিব লাগে। গতিকে আৰু সেইটো ডেফিনেটলি হ'ব, কাৰণ এতিয়া আপোনালোক যেনেকৈ আহিছে, ঠিক তেনেকৈ চৰকাৰো আগবাঢ়ি আহিব। গতিকে চৰকাৰক খোজাৰ আগতে আমিওতো কিবা এটা কৰিব লাগিব। গতিকে আমি অকল কাগজে পত্ৰই লৈ পেলাই কাম নকৰাকৈ চৰকাৰী অনুদান বিচাৰিলে কিবা কিবি পালোহেঁতেন। কিন্তু আমি কি কৰিছোঁ, আমি আগতে কিবা এটা কৰি লৈছোঁ, কামটো কৰি লৈছোঁ, যাতে আমি ক'ব পাৰোঁ ৰজা ঘৰক গৈ পেলাই যে আমি এনেকৈ কৰি আছোঁ, আমাক এইখিনি হেল্প কৰক, আমাক দিয়ক এইটো। গতিকে সেইটো অৱস্থাত আমি আহি পাইছোঁ। এতিয়া আমি ক'ম। আৰু বাকী মিনিষ্ট্ৰী অফ কালচাৰৰ লগতো আমি লাগি আছোঁ, চেণ্ট্ৰেল গভমেণ্টৰ লগত। কাৰণ চেলাৰী গ্ৰাণ্ট কিছুমান দিয়ে চেণ্ট্ৰেল গভমেণ্টৰ ফালৰ পৰা, গতিকে সেইবিলাকতো লাগি আছোঁ। কিন্তু সেইটো পাৰ্মানেণ্ট নহয়,
গতিকে আৰু বাকী এতিয়া চাওঁ কি হয়, কথা বতৰা হৈ আছে। আৰু বাকীটো আমাৰ এতিয়া খেতি বাতি হয়, যিহেতু আমাৰ ধান আমাৰ নিজৰ, গোটেই বছৰটো আমি নিজৰ চাউল খাওঁ, গোটেই বছৰটো আমাৰ নিজৰ তেল খাওঁ, গোটেই বছৰটো আমি হালধি বিক্ৰী কৰোঁ। আমাৰ হালধি আজিকালি গুৱাহাটীত বিক্ৰী হয়, বৃন্দাবন ছুপাৰ মাৰ্টত, তাত হালধি বিক্ৰী কৰোঁ। গতিকে তেল, সৰিয়হৰ, খাটি সৰিয়হৰ তেল আমি নিজে খোৱাৰ কাৰণে যিখিনি ৰাখি পেলাই তাৰপিছত আমি বিক্ৰীও কৰোঁ। গতিকে তেনেকৈ চলি আছোঁ, মানে বিল' প্ৰপাৰ্টি লাইনত থকা মানুহখিনি যেনেকৈ আমিও তেনেকৈ থাকোঁ, অভাৱ নাই, ভঁৰালো নাই, টেনশ্যনো নাই। গতিকে খুব কষ্ট কৰি থাকে গোটেই ল'ৰা ছোৱালীখিনি। পবিত্ৰ ৰাভাৰ পৰা তেওঁৰ মনৰ কথা আপোনালোকে শুনিলে, কেনেধৰণে এখন বিশেষ গাঁও তৈয়াৰ কৰি উলিয়াইছে, আৰু তাৰ সমান্তৰালভাৱে আমি এতিয়া চাম সেই গাঁওখনত তেওঁলোকৰ ইয়াত থকা কণমানি শিশু নাইবা আন লোকসকলে কেনেধৰণে অতিবাহিত কৰে দিনটো, তেওঁলোকে কি কি কাৰ্যকলাপ চলাই যায়। পৰৱৰ্তী খণ্ডত আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পবিত্ৰ ৰাভাৰ আপোন গাঁওখনৰ স্থায়ী বাসিন্দাসকলৰ জীৱন প্ৰণালীৰ লগতে আন কেতবোৰ প্ৰতিভা। অপেক্ষা কৰক পৰৱৰ্তী খণ্ডলৈ।